Hello everyone, welcome to another study point. আজি আমি আসাম হিষ্ট্ৰী আহোম ডাইনেষ্টিৰ MCQ কেইটামান লৈ আনিছোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই সকলোকে ক'ব বিচাৰিছোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথম কুৱেশ্যনটো কি আছে? The বৰপাত্ৰ গুহাই পজিশ্যন was established by which of the Ahom ruler? Option A Suhungmung, Option B Sukapa, Option C Supangmung, no Option D none of this above. তো বৰপাত্ৰ গুহাই মিনিষ্ট্ৰী পোষ্টটো তো কোনজন আহোম ৰজা আনিছিলে? তাৰ নাম আছিলে সুহুংমুং। তো প্ৰথম বৰপাত্ৰ গুহা কোন আছিল? কনচেং আছিলে ফাৰ্ষ্ট বৰপাত্ৰ গুহাই। চুকাফা যেতিয়া আহিছিলে তেতিয়া দুটা মিনিষ্ট্ৰী আছিলে, বুঢ়া গোহাঁই আৰু বৰ গোহাঁই। পিছতকে থাৰ্ড মিনিষ্ট্ৰী পোষ্টটো আনিছিলে বৰপাত্ৰ গোহাঁই সুহুংমুঙে আনিছিলে। নেক্সট কুৱেশ্যন, which of the following Ahom king ruler from the longest period in the Ahom kingdom? সবতকে longest period ৰজা কোন আছিলে নো? সুদাংফা, সুপিমফা, সুকামফা, none of this? তো তেখেতৰ নাম আছিলে সুকামফা। নেক্সট কুৱেশ্যন, Bochistha Temple of Guwahati was constructed by which of the following Ahom king? Option A Rudrosingha, Option B Shivasingha, Option C Gadadhar Singha, and Option D Rariswar Singha. তো বশিষ্ঠ মন্দিৰ, নৱগ্ৰহ টেম্পল, দেৰগাঁও শিৱ টেম্পল কোনে নিৰ্মাণ কৰিছিলে? ৰাজেশ্বৰ সিংহই কৰিছিলে। গদাধৰ সিংহই বিল্ড কৰিছিলে উমানন্দ টেম্পল। শিৱসিংহই নিৰ্মাণ কৰিছিলে শিৱসাগৰৰ শিৱ মন্দিৰ। আৰু ৰুদ্ৰসিংহই বিল্ড কৰিছিলে ৰংঘৰ। প্ৰথম ৰংঘৰ যিটো বেম্বু আছিলে বাঁহৰ, সেই ৰংঘৰটো কৰিছিলে। নেক্সট কুৱেশ্যন, হোৱাট ডাজ দ্য টাইটেল স্বৰ্গদেউ মিন ইন দ্য আহোম কিংডম? স্বৰ্গদেউ মিনিংটো কিনো? অপশ্যন এ কিং অফ কিংছ, অপশ্যন বি লৰ্ড অফ দ্য হেভেন, অপশ্যন চি ৰুলাৰ অফ দ্য লেণ্ড, অপশ্যন ডি ডিভাইন প্ৰটেক্টৰ। তো ইয়াৰ এনসাৰ হ'ব অপশ্যন বি লৰ্ড অফ দ্য হেভেন্স। নেক্সট কুৱেশ্যন, হুইচ আহোম কিং ইজ known for the construction the ৰংঘৰ Asia's first amphitheater? চুকাফা, ৰুদ্ৰসিংহ, গদাধৰ সিংহ নে জয়ধ্বজ সিংহ? তাৰ এনসাৰটো হ'ব ৰুদ্ৰসিংহ। তো বাঁহৰ ৰংঘৰ বনাইছিলে ৰুদ্ৰসিংহ, আৰু এতিয়া যিটো আমি দেখো সেইটো বনাইছে প্ৰমতা সিংহ। নেক্সট কুৱেশ্যন, হুইচ আহোম কুইন বিল্ড শিৱদৌল ইন শিৱসাগৰ? শিৱসাগৰত শিৱদৌল কোনজন বৰ ৰজাই বনাইছিলে? অম্বিকা, ফুলেশ্বৰী, মূলাগাভৰু নে সৰ্বেশ্বৰী? তাৰ এনসাৰ হ'ব অম্বিকা। অম্বিকা আছিলে ছেকেণ্ড ৱাইফ, ফুলেশ্বৰী আছিলে ফাৰ্ষ্ট ৱাইফ শিৱসিংহৰ, মূলাগাভৰু আছিলে ফাৰ্ষ্ট সিংহৰ ৱাইফ। তেখেতে তুৰ্বকৰ এগেইনষ্টত যুদ্ধ কৰি মৃত্যু হৈছিলে। সৰ্বেশ্বৰী হৈ গ'ল থাৰ্ড ৱাইফ অফ শিৱসিংহ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট টু ষ্টাৰ্ট দ্য চিষ্টেম অফ লেণ্ড চাৰ্ভিং ইন আছাম? গদাধৰ সিংহ, প্ৰতাপ সিংহ, ৰুদ্ৰসিংহ নে নান? তেতিয়াহ'লে লেণ্ড চাৰ্ভে ইন আছাম কোনে আৰম্ভ কৰিছিলে? গদাধৰ সিংহ কৰিছিলে। অপশ্যন এ। নেক্সট কুৱেশ্যন, হুইচ আহোম কিং excavated the Joysagar tank in the memory of his mother Joymoti at Rangpur? ৰাজেশ্বৰ সিংহ, গদাধৰ সিংহ, ৰুদ্ৰ সিংহ নে নান? জয়সাগৰ টেংক কোনে বনাইছিলে? মাকৰ মেমৰিত। এনসাৰ হ'ব অপশ্যন চি ৰুদ্ৰ সিংহ। The Hasti Vidyanava is a book. Option A irrigation technique, Option B study of elephants, Option C ancient welfare, and Option D religious rituals. The Hasti Vidyanava বুকটো হৈ গ'ল study of elephants. Hasti Vidyanava কোনে লিখিছিলে? সুকুমাৰ বৰকৈত তেখেতে লিখিছিলে। নেক্সট কুৱেশ্যন, which of the following Ahom king was also known as বুঢ়া ৰজা? তো বুঢ়া ৰজা বুলি দুজন ৰজাক কোৱা হয়, এজন হ'ল প্ৰতাপ সিংহ আৰু এজন হ'ল
গদাধৰ সিংহ নেক্সট কোৱেশ্চন What is the primary language of the Ahom Burunjis? Assamese, Thai Ahom, Sanskrit, Bengali. The language কি বা Thai Ahom. তা আজি কোৱেশ্চন এইবোৰ আছিলে ধন্যবাদ